কণ্ঠশিল্পী নীলোৎপলক সমালোচনা দিগন্ত কলিতাৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজি সাংবিধানিক নীলোৎপল বৰাই সংবিধান ব্যৱস্থাক অপমান কৰিছে নীলোৎপল বৰাৰ অনাকাংক্ষিত বক্তব্যই শিল্পী সত্তাক অপমান কৰিছে ভৱিষ্যতে এনে বক্তব্যৰ পৰা বিৰত থাকিবলৈ সকিয়নি বিধায়কগৰাকী প্ৰত্যেক ৰাজ্যত এই ব্যৱস্থাটো থাকে যেনেকৈ ৰাজ্যবিলাকত চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ড ঠিক তেনেকৈ প্ৰাইম মিনিষ্টাৰো ৰিলিফ ফাণ্ড আছে মই ভাবোঁ যে তেখেতে যিটো সংবিধানৰ যিটো আওতাত থাকি যিটো ব্যৱস্থা আছে সেই ব্যৱস্থাটোক তেখেতে অপমান কৰিছে আৰু চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ডৰ যিটো ব্যৱস্থা তেখেতে নেজানে চাগে আজি মোৰ সমষ্টি বছৰত মই 50 লাখ টকা মই চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ডৰ পৰা বা 40 লাখ টকা ৰিলিফ ফাণ্ডত পাওঁ ক'ত দিওঁ কেঞ্চাৰ পেচেণ্ট যিসকল ৰোগী স্পেচিয়েল ডিজিজ আছে যিসকলে লয় সেই সন্মানৰ পৰা যোগ্য নহয় যিসকলে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা সাহায্য লাভ কৰিছে বহু লোকে লাভ কৰে তেওঁলোককো বিৰোধ কৰাৰ নিচিনা হৈছে মই কৈছোঁ যে এইটো এটা সাংবিধানিক ব্যৱস্থা চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ডটো কাৰো